কিছুমান মানুহ আছে তুমি পাণ দোকানহে দিবলৈ পালানে, কিন্তু মই তেওঁলোকক ভালদৰে জবাব দিছোঁ যে এইখন দোকানেই মোৰ জীৱনৰ সৰ্বস্ব। চকু চলচলীয়া হৈ পৰিছে কিয়? কাৰণ মোৰ ভাল লাগিছে আজি মই এনেদৰে ক'ব পাৰিছোঁ মই আজি নিজে ছাকচেছ হৈছোঁ। আচলতে মই বহুত জিৰ' পইণ্টৰ পৰা আহি গুৱাহাটীত মই স্থাপিত হৈছোঁ। আজি নিজে ঘৰ দুৱাৰ বনাই মই ইয়াত হেৰি হৈছোঁ, গতিকে মোৰ ভাল লাগিছে। মই নিজৰ কৰ্মৰ দ্বাৰাই মই সুখী হৈছোঁ। আচলতে মোৰ জীৱনটো বহুত দুখৰ। প্ৰথম অৱস্থাত আমাৰ ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে দুৰ্বল আছিল। তাৰপাছত মোৰ বিয়া ঠিক হ'ল, মই বিয়া হ'লোঁ। কিন্তু মই বিয়া এনে এজন মানুহৰ লগত হ'লোঁ যিজন মানুহে মোৰ জীৱনৰ কোনো ভৰণ পোষণেই দিব নোৱাৰে। মানে আমাৰ ইয়াতে এখন তাজ বিভান্তা আছেতো, তাতে তেওঁলোক থাকে যিহেতু, গতিকে তেওঁলোকেও আহি মোৰ ইয়াত আমাৰতো এজন ফৰেনাৰ আহি আমাৰ গোলাঘাটত গৈ মোৰ ঘৰত মাৰ ঘৰত 1 মাহ থাকিছে। আৰু আপোনালোকে পাণ দোকানী বহুত দেখিছে, কিন্তু মহিলা পাণ দোকানী দেখিছেনে? এখন পাণ দোকানত আছো আৰু এই পাণ দোকানখন ব্যতিক্ৰম। এই প্ৰতিবেদন আপোনালোকে চাওক। মই ক'ব পাৰো এই প্ৰতিবেদনে আপোনালোকক 100% নতুন অনন্য সুকীয়া অভিজ্ঞতা বা সোৱাদ আপোনালোকক দিব। এই পাণ দোকানখনৰ বিশেষত্ব কি? পাণ দোকানখন হৈছে অঞ্জলি ষ্ট'ৰ। আৰু আপোনালোকে পাণ দোকানী বহুত দেখিছে, কিন্তু মহিলা পাণ দোকানী দেখিছেনে? যিয়ে ধুনীয়াকে পাণ বনাই ৰাইজক এইদৰে বটাত এইদৰে মিঠা পাণ আগবঢ়াই দিয়ে। আহক আমি তেওঁলোকক পৰিচয় কৰাই দিওঁ আপোনালোকক। আৰু আমি অসম লাইভ 24ৰ এটা চিৰিজ ছুপাৰ ওমেন, এয়া চিৰিজ 3। এইদৰে আমি ব্যতিক্ৰমী মহিলা, সাহসী মহিলা বিচাৰি অসম লাইভ 24 সমগ্ৰ ৰাজ্যত অভিযান চলাই আছো। তাৰ মাজত আজি মই আহি উপস্থিত হৈছো খানাপাৰাত থকা এয়া অঞ্জলি ষ্টৰত। মই পৰিচয় কৰাই দিম। প্ৰথমতে মই দোকানখন দেখুৱাই লৈছো। এয়া অঞ্জলি বাইদেউ বহি আছে, হাতত গ্লোভছ লগাই। তেওঁ বহু বছৰৰ পৰা এইদৰে নিৰলে তেওঁ এই যি কৰ্মযুদ্ধ বা কৰ্ম সংগ্ৰাম তেওঁ চলাই আহিছে। সমান্তৰালভাৱে তেওঁৰ আছে এখন জীৱন সংগ্ৰাম, যিখন জীৱন সংগ্ৰামৰ কাহিনী আপোনাক কন্দুৱাব, আপোনাৰ হৃদয় কঁপাব, আৰু শেষত কিন্তু আপোনালোকক এটা বাৰ্তা দিব, শক্তিশালী বাৰ্তা। অঞ্জলি বাইদেউ, আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ। নমস্কাৰ। কেনেকুৱা খবৰ? কেনেকুৱা? হয়, খবৰ ভালেই মোৰ। নতুন বছৰৰ শুভেচ্ছা জনাইছো। থেংক ইউ, তোমালৈ থাকিল। এতিয়া আহিছো আপোনাৰ কাহিনী। জীৱন সংগ্ৰাম যথেষ্ট আপোনাৰ কণ্টকময়, আৰু হয়তো সেই অতীতৰ কথা কৈলে আপোনাৰ চকুপানী ওলাব, কিন্তু তাৰ মাজে মাজে আমি কথাখিনি পাতিবলৈ চেষ্টা কৰিম। এখন পাণ দোকান, এগৰাকী মহিলা হিচাপে হয়তো গুৱাহাটীত ব্যতিক্ৰমী এগৰাকী মহিলা আপুনি। এই পাণ দোকানখন দি আপুনি লাজত পৰিব লগা হোৱা নাই নে, বা কেতিয়াও কাৰো কথা শুনিব লগা হোৱা নাই নে? নাই, মই তেনেকুৱা কোনো লাজত পৰিব লগা হোৱা নাই। মোক বহুতে উৎসাহ প্ৰেৰণা দিছে, কিন্তু তাৰ মাজতো কিছুমান মানুহ আছে তুমি পাণ দোকানহে দিবলৈ পালানে, কিন্তু মই তেওঁলোকক ভালদৰে জবাব দিছোঁ যে এইখন দোকানেই মোৰ জীৱনৰ সৰ্বস্ব। এইখন দোকান মোৰ ভগৱান স্বৰূপ। মই এইখন দোকানৰ ওপৰতেই মই নিৰ্ভৰ কৰি মোৰ জীৱনটো আগবঢ়াই নিছোঁ। মোৰ এটা ল'ৰা আছে, ল'ৰাটোক ডাঙৰ কৰিছোঁ। গতিকে মই এইখন দোকানক মই নিজৰ কৰ্মৰ আৰু ভগৱান চব ভাবোঁ। গোটেইখিনি মই অনুভৱ কৰোঁ যে এইখন দোকানেই মোৰ কাৰণে সৰ্বস্ব। কেতিয়াবা এনেকুৱা হৈছে নে বাইদেউ যে আপোনাৰ এটা ল'ৰা আছে, বা মাতৃ হিচাপে আপুনি কেতিয়াবা ল'ৰাৰ চকুত যেতিয়া পৰিচয় দিব লগা হয় যে মই পাণ দোকান দিওঁ বা মই পাণ বনাই খুৱাওঁ, কেতিয়াবা সংকোচবোধ হৈছিল নেকি জীৱনত? বা কাৰোবাক পৰিচয় দিবলৈ নিজকে কি কৰোঁ বুলি সুধিলে কেতিয়াবা সংকোচ হৈছিলে নেকি? নাই, মোৰ তেনেকুৱা কোনো সংকোচ অনুভৱ নাই। মোৰ কৰ্মত মই লজ্জিত নহয়। মই খুব ভালদৰে মোৰ নিজৰ কৰ্মক মই সন্মান কৰোঁ। মোৰ ভাল লাগে। মই বহুত মানুহ লগ পাওঁ, তাৰ মাজত ভালে বেয়াই ভালখিনিৰ লগত বহুত ভাল কথা আলোচনা কৰিব পাৰোঁ। ইমান এটা সমাজ পাওঁ। এইখন সমাজ বহুত ভাল সমাজ। মানুহে আচলতে ভালভাৱে ল'লে চব কামেই ভাল। যদি বেয়া বুলি ভাবেতো বেয়াই, কিন্তু সেইটো দৃষ্টিৰ ওপৰত কথা। আপুনি কি ভাবে দৃষ্টি কৰিব যে এইটো কামটো কেনে। মোৰ মতে কিন্তু মোৰ কামটো বহুত ভাল, মই বহুত সুখী। আপোনাৰ চকু চলচলীয়া হৈ পৰিছে কিয়? কাৰণ মোৰ ভাল লাগিছে আজি মই এনেদৰে ক'ব পাৰিছোঁ মই আজি নিজে ছাকচেছ হৈছোঁ। আচলতে মই বহুত জিৰ' পইণ্টৰ পৰা আহি গুৱাহাটীত মই স্থাপিত হৈছোঁ। আজি নিজে ঘৰ দুৱাৰ বনাই মই ইয়াত হেৰি হৈছোঁ, গতিকে মোৰ ভাল লাগিছে। মই নিজৰ কৰ্মৰ দ্বাৰাই মই সুখী হৈছোঁ। কাৰো ওপৰত মই ডিপেণ্ড কৰিব লগা হোৱা নাই। কোনেও মোক 1 টকা সহায় কৰিব লগা হোৱা নাই আজিলৈকে। ডাঙৰ কথাটো হৈছে যে আজি প্ৰায় 17 বছৰ হ'ল আপোনাৰ পাণ দোকানখনৰ, আৰু ৰাইজে লাহে লাহে জনা হৈছে যে ইয়াত এগৰাকী অঞ্জলি নামৰ মহিলাই মিঠা পাণ বিক্ৰী কৰে। অকণমান আপোনাৰ জীৱনৰ অতীতলৈ ঘূৰি যাব বিচাৰিছো। কেনেকৈ আৰম্ভ হৈছিল এই যাত্ৰাৰ? ক'ৰ পৰা আহিছে আপুনি? অকণমান কথাখিনি অকণমান জানো অত্যন্ত দুখৰ, তথাপি মই সুধিছো, বেয়া যদি নাপায় আপুনি ক'ব পাৰে। নিশ্চয়। একচুৱেলি মোৰ জীৱনটো বহুত দুখৰ। প্ৰথম অৱস্থাত আমাৰ ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে দুৰ্বল আছিল। তাৰপাছত মোৰ বিয়া ঠিক হ'ল, মই বিয়া হ'লোঁ। কিন্তু মই বিয়া এনে এজন মানুহৰ লগত হ'লোঁ যিজন মানুহে মোৰ জীৱনৰ কোনো ভৰণ পোষণেই দিব নোৱাৰে। মই তেওঁকো দায়িত্ব ল'বলৈ মই দায়িত্ব ল'বলৈ ৰাজি, কিন্তু তেওঁ কোনো ফালৰ পৰাই সক্ষম নহয়। গতিকে মই
তেওঁৰ লগত 3 বছৰ জীৱনকাল কটোৱাৰ পাছত মই ভাবিলোঁ এনেদৰে নহ'ব, মোৰ ল'ৰা এটা জন্ম হ'ল যিহেতু মই তেওঁক চাব লাগিব, এওঁৰ লগত থাকিলে মোৰ জীৱনত একোৱেই নহ'ব। সেইকাৰণে মই নিজেই মানে তেওঁক এৰি গুচি আহি পাছত ভাবিলোঁ মইতো ইয়াত এতিয়া ল'ৰাটো ডাঙৰ কৰিব লাগিব, কি কৰিম? সেইটো কাৰণে মই ভাবিলোঁ মই গুৱাহাটীত যাওঁ, মই কিবা এটা কৰ্ম কৰিম, কাৰণ গাঁও আমাৰ গোলাঘাটত কোনো ধৰণৰ তেতিয়া কৰ্মসংস্থান নাছিলে। এতিয়া বহুত হৈছে, কিন্তু তেতিয়া নাছিলে সেই সময়ত। গতিকে মই গুৱাহাটীত আহিলোঁ। প্ৰথমে আহি মই এটা কোম্পানী, বৰাগাঁও এটা কোম্পানীত কাম আৰম্ভ কৰিলোঁ। বৰাগাঁও এটা প্লাষ্টিক কোম্পানীত সোমালোঁ। তাৰপাছত তেনেকৈ কোম্পানীত কৰি 2009 চনত মই এইখন দোকান পালোঁ। তাৰপাছত মই ক'ম, মোৰ এজন সম্পৰ্কীয় দাদা বহুত ভাল, মানে তেখেতে মোক এইখিনি হেল্প কৰিলে। একেবাৰে হেল্প নকৰাকৈ মইতো নোৱাৰোঁ, তেখেতে মোক এইখিনি দোকানখন ঘূৰি ধৰিলে। যিহেতু ঘূৰি ধৰি তেখেতে হেল্পৰ কাৰণে মই আজি ইমানখিনি হৈছোঁ। আপুনি যিটো সময়ত পাণ দোকানখন আৰম্ভ কৰিছিলে সেইখিনি সময়ত মহিলাই পাণ দোকানটো বাদে আন আন কামতো সেইদৰে এটা ইতস্তত বোধ কৰিছিলে। তেনে এটা সময়ত আপুনি পাণ দোকানৰ দৰে এখন দোকান দিয়াৰ কল্পনা কেনেকে আহিল মনলৈ, বা আপুনি কেনেকে ভাবিলে যে মই পাণ বনাম, এইবোৰ চিন্তা কেনেকে আহিল, বা এই সাহসটো মনত ক'ৰ পৰা আহিল? আচলতে নহয়, সাহসটো কি জানে, মানুহ যেতিয়া পৰিস্থিতিত পৰে সাহস নিজে আহি যায়, ক'ৰ পৰা আহে নিজেই গম নাপায়। আগতে আপুনি যিটো কাম কৰিম বুলি ভাবিব নোৱাৰে, কিন্তু যেতিয়া পৰিস্থিতিৰ সন্মুখীন হয় আপুনি নিজে সাহস ভগৱানে দিয়ে। এয়া ভগৱানৰে মানে এটা ৰাস্তা দিছে, মই গতিকে সেই ৰাস্তাৰে আগবাঢ়িছোঁ। ক'ৰবাত শিকিছিল নেকি আপুনি? হয়, পাণৰ বিষয়ে অলপ জ্ঞান মোৰ আছিলে মানে আগতে, সেইকাৰণে মই আগবাঢ়িব পাৰিলোঁ। আৰু নিজেও খাই ভাল পায় নেকি? মই নিজে অৱশ্যে ইমান নাখাওঁ, ভাল পোৱা বুলি কথা নাই, কিন্তু ৰাইজক ভালকে খুৱাই ভাল পাওঁ। হয় হয়। আৰু তেতিয়া যি 2009ত আৰম্ভ কৰিলে তাৰ পিছৰ পৰা যাত্ৰা চলি গ'ল এইদৰে? হয়, মোৰ এইদৰে যাত্ৰা চলি, মই যেতিয়াৰ পৰা 2009 চনত এইখন দোকান খুলিলোঁ, 2005 চনত গুৱাহাটী আহিলোঁ, তাৰপিছত 2009 চনত মই এইখন দোকান খুলিলোঁ। 9 চনৰ পৰা মই আৰু ঘূৰি চাব লগা হোৱা নাই আজিলৈকে। সেই দিনাৰ পৰা মোৰ জীৱনৰ মানে কোনো দিনেই মই বিপদত পৰা নাই। আৰু এটা কথা, মই এইডোখৰ দোকান দিছোঁ, মোক সকলোৱে মৰম কৰে, সকলো মানুহে মোক মৰম কৰে, সন্মান কৰে, ভাল লাগে মানে মোৰ। সেইকাৰণে মই নিজক বাই ভনীৰ নিচিনাকৈ গোটেইখিনিৰ লগতে মিলি জুলি মই আজি চলিব পাৰিছোঁ। আৰু মই এই ৰাস্তাত যদি মই ৰাতি 11টা বজাতো যাওঁ, কোনেও মোক তোৰ শব্দ এটা আজিলৈকে কোৱা নাই। ভাল লাগে সেইকাৰণে মোৰ। সকলোৱে চিনি পোৱা হৈ গ'ল? সকলোৱে মোক চিনি পায় এতিয়া। আৰু বাহিৰৰ পৰা মানুহ আহিলে, আপুনি কৈছিলে যে বিদেশী পৰ্যটকো আহিছে? হয় হয়, মানে আমাৰ ইয়াতে এখন তাজ বিভান্তা আছেতো, তাতে তেওঁলোক থাকে যিহেতু, গতিকে তেওঁলোকেও আহি মোৰ ইয়াত, আমাৰতো এজন ফৰেনাৰ আহি আমাৰ গোলাঘাটত গৈ মোৰ ঘৰত, মাৰ ঘৰত 1 মাহ থাকিছে। ইণ্টাৰেষ্টিং, মায়েতো ইংলিছ নাজানে, হাতৰ ইচাৰাত তেওঁক মানে খাবলৈ দিয়ে। তেওঁ কিন্তু কি কৰে জানে, তেওঁলোকৰ মানে চিষ্টেমবোৰ অলপ বেলেগ ন, আমাৰ চিষ্টেমবোৰতো অলপ বেলেগ। আমাৰ মানে মায়ে যেতিয়া বাঢ়ি পেলাই চব্জিখিনি থৈ দিয়ে, কিবাখিনি থৈ দিয়ে, তেওঁক খাবলৈ মতা বুলি গোটেই চব্জিখিনিয়ে খাই থৈ দিয়ে। বাকীখিনি তেওঁ নাথাকে, আহি পেলাই মায়ে দেখে যে একোৱেই নাই, চব্জিও নাই, একোৱেই নাই দেখোন। তাৰমানে তেওঁ ভাবিলে মোক খাবলৈ দিলে, তেওঁতো নাজানে, আৰু মায়েও কথা ক'ব নাজানে ইংলিছত, যিহেতু ইচাৰাতে চলি পেলাই 1 মাহ থাকিলে। তাৰপিছত তেওঁ অৱশ্যে এতিয়া বয়সস্থ হৈছে, তেওঁ ডেনমাৰ্কৰ হয়, জন নগাৰ্ড পিটাৰছন তেওঁৰ নাম। তেওঁ কিন্তু এতিয়া বৰ্তমান আহিব পৰা নাই। এতিয়া আপোনাৰ জীৱনৰ সকলো দুখ পাহৰি আপুনি জীৱনৰ ছন্দ ঘূৰাই পাইছে, লগতে আপুনি জীৱনটোক লৈ এতিয়া সুখী? মই বহুত সুখী। মোৰ কোনো ভগৱানৰ ওপৰত আক্ষেপ নাই, কোনো একো নাই, মানে মই সুখী আৰু। মোৰ বেলেগৰ নিচিনা লাইফ নহয়, কিন্তু মই যিটো লাইফ লৈছোঁ এই লাইফতে মই সুখী। আপোনাৰ ল'ৰা এতিয়া? মোৰ ল'ৰাৰ নাম শ্ৰী গৌৰীশংকৰ গগৈ। তেওঁ বৰ্তমান BA পাছ কৰি তেওঁ মহাৰাষ্ট্ৰৰ পুনেত এটা কোম্পানীত চাকৰি কৰি আছে। আমাৰ অসম লাইভ 24ৰ এটা অভিযান চলি আছে, এয়া হৈছে ছুপাৰ ওমেন বুলি। আমি ছুপাৰ ওমেন বিচাৰি ফুৰিছোঁ, আৰু আপোনাক আমি ছুপাৰ ওমেনৰ উপাধি দিছোঁ অসম লাইভ 24ৰ তৰফৰ পৰা। কেনেকুৱা লাগিছে? আপোনালোকৰ অসম লাইভ 24লৈ মোৰ বহুত ধন্যবাদ জনালোঁ, কাৰণ মোক আপোনালোকে উপযুক্ত বুলি ভাবিলে। থেংক ইউ। গতিকে এগৰাকী ছুপাৰ ওমেন হিচাপে আপোনালোকে সমগ্ৰ মহিলা যুৱতী সকলোলৈ কি আহ্বান থাকিব, বিশেষকৈ কৰ্ম ক্ষেত্ৰলৈ আগবাঢ়ি যাবলৈ সাহসেৰে, থমকি নৰবলৈ, নিৰাশ নহবলৈ আজিৰ যুৱ প্ৰজন্মক কি আহ্বান জনাব বিচাৰিব? মই আজিৰ যুৱ প্ৰজন্মক কওঁ, বিশেষকৈ মহিলাসকলক কওঁ, তেওঁলোকে বহুতো বিপদৰ সন্মুখীন হ'ব পাৰে, কিন্তু তেওঁলোকে তাতে হতাশগ্ৰস্ত নহৈ, বেলেগ পন্থা নলৈ, খুব সাহসেৰে যদি তেওঁলোকে নিজৰ এটা কৰ্ম বাছি লৈ আগবাঢ়িব চেষ্টা কৰে, তেওঁলোক সফল হ'বই। মই মতে কৰোঁ, যিটো বস্তু মানে মানুহে ভাবে যে হ'বই, মই কৰিমেই, সেইটো এদিন নহয় এদিন ছাকচেছ হ'বই। মোৰ ফালৰ পৰা এইটো বাৰ্তা মই তেওঁলোকক জনাইছোঁ, কাৰণ মোৰ লাইফত এইটো এটা মোৰ সম্পূৰ্ণ উজ্জ্বল নিদৰ্শন। আপুনি কথাবোৰ খুব ধুনীয়াকে কয়, কেনেকে ইমান ধুনীয়াকে কেনেকে কয় মানে? আচলতে মইতো দোকানী মানুহ ন, আৰু বহুত মানুহৰ লগত কথা পাতি মোৰ এটা চাগে আদতেই হৈ গৈছে এইটো। হয়। আৰু কেইটা বজাৰ পৰা কেইটা বজালৈ খোলে? মই ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে। আৰু আপুনি মাটিও কিনিলে এতিয়া? হয়, মই কইনাৰহাট এডোখৰ মাটি কিনিলোঁ, মাটি কিনি ঘৰ দুৱাৰ বনালোঁ, আৰু বৰ্তমান আৰু
কোনো প্ৰব্লেম নাই আৰু ঠিকেই আৰু নিজৰ জেগাতে আছো আৰু শেষত আৰু এটা কথা, পাণ দোকান আমি বহুত দেখিছো, কিন্তু আপোনাৰ এটা ব্যতিক্ৰম আছে, বতাৰ আপুনি কথা এটা কৈছে, এই কথাটো অকণমান কৈ দিয়ক। অসমীয়াৰ প্ৰথম চানেকি হ'ল বতাহ। এই বতাহটোতো আমি মইতো ঘৰত বিশেষকে নাথাকো, ইউজ কৰিব নোৱাৰো, কিন্তু মই ইমান মানুহ ইয়াত এখন সমাজ পাওঁ, তেওঁলোকে পইচা দি খাই হয়, তেওঁলোকক সন্মান দিয়াটো মোৰ এটা দায়িত্ব, গতিকে মই তেওঁলোকক সন্মান সহকাৰে আগবঢ়াই দিওঁ। এইটো মোৰ ফালৰ পৰা মানে এইটো এটা ভাবিছো আৰু মই যে এইটো কৰিলে ভাল হ'ব, নিজস্ব এটা মানে ভাবিছো আৰু। ঠিক আছে, বহুত ভাল লাগিল আপোনাক লগ পাই, সময় দিলে, আৰু আপুনি এইদৰে আগুৱাই যাওক, আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো, আপুনি সুখী হওক, এইদৰে 10জনৰ প্ৰেৰণা হৈ আপুনি কাম কৰি যাওক। বহুত ধন্যবাদ। হা, এয়া আছিল এগৰাকী বিশেষ মহিলা, আৰু অসম লাইভ 24ৰ ছুপাৰ ওমেন চিৰিজ 3 এয়া এগৰাকী অতিথি, আৰু এনেকুৱা মহিলা সঁচাকৈ আদৰ্শ হওক বা হ'ব লাগে, কিয়নো তেখেতৰ জীৱনৰ যি সংগ্ৰাম, সেই সংগ্ৰামে আপোনালোকক কন্দুৱাব, কিন্তু তেখেতৰ জীৱনৰ যি সফলতা, সেই সফলতাই আকৌ আপোনালোকক প্ৰেৰণা দিব, উদগনি দিব। এগৰাকী মহিলা হিচাপে যথেষ্ট প্ৰত্যাহ্বান আছিল এগৰাকী পাণ দোকানী হিচাপে পৰিচয় ল'বলৈ, কিন্তু তেখেতে সেই প্ৰত্যাহ্বানক গ্ৰহণ কৰি তেখেতৰ পৰিচয় হিচাপে ল'লে এগৰাকী পাণ দোকানী, আৰু সেই পাণ দোকানীৰ যি পৰিচয়, সেই পৰিচয়ে তেওঁক এটা নতুন জীৱন দিলে, আৰু সেই জীৱনে তেওঁৰ জীৱনলৈ পুনৰ হেৰুৱা ছন্দ উভতাই আনিলে। গতিকে এইগৰাকী মহিলাক, এইগৰাকী ছুপাৰ ওমেনক অসম লাইভ 24ৰ চেলিউট। ভিডিঅ' জাৰ্নেলিষ্ট মনমোহনৰ সহযোগত হিৰকজ্যোতি ডেকাৰ ৰিপৰ্ট, অসম লাইভ 24।